ছাত্ৰ-ছাত্ৰীসকল, যিটো তোমালোকৰ NMS পৰীক্ষা, এই পৰীক্ষাটোত আজি মই সিলেবাস সকলোখিনি তোমালোক বুজাই দিম। আৰু ইয়াৰ উপৰিও তোমালোকৰ এটা কথা হৈছে, এতিয়ালৈকে নটিফিকেশ্যন অহা নাই। যোৱা 15 তাৰিখে অহা কথা আছিল যে বানপানী পৰিস্থিতিৰ বাবে তোমালোকৰ যিটো পৰীক্ষাৰ নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। কিন্তু এইটো নহয় তোমালোকে নপঢ়িবা, ঠিক আছে। তোমালোকে পঢ়িব লাগিব, পৰীক্ষা আগৰ টাইমতে হ'ব, আগৰ সময়তে হ'ব, কিন্তু মেইনলি বানপানী এই পৰিস্থিতিৰ কাৰণে মানে মুকলি কৰা নাই, কাৰণ বিভিন্ন ঠাইত এতিয়াও বানপানী শেষ হোৱা নাই, স্কুল খোলা হোৱা নাই। সেইকাৰণে ইতিমধ্যে তেনেকুৱা নটিফিকেশ্যন অহা নাই, যাতে তেওঁলোকৰ অসুবিধা নহওক বুলি, আৰু চৰকাৰ তাতে ব্যস্ত হৈ আছে। তথাপিতো NMS পৰীক্ষাৰ নটিফিকেশ্যন অতি শীঘ্ৰে আহিব, কিন্তু আমি পৰীক্ষালৈকে ৱেইট কৰিব, মানে নটিফিকেশ্যনলৈ ৱেইট কৰিব নালাগিব আমি, কাৰণ পৰীক্ষা যে নটিফিকেশ্যন আহিব সেইটো ফিক্স 100% চিয়ৰ, আৰু পঢ়িব যে লাগিব সেইটোও তোমালোকে জানা। গতিকে ইতিমধ্যে আমাৰ ক্লাছতো বহু ছাত্ৰ-ছাত্ৰী জইন হৈছে, কিন্তু ক্লাছটো মই এইটো কাৰণে ষ্টাৰ্ট কৰা নাই, কাৰণ কিছুমান ষ্টুডেণ্টে আকৌ প্ৰথমতে নাপাব যে, সেইকাৰণে মই এই দুদিন ভিতৰতে তোমালোকৰ পৰীক্ষাটোৰ কাৰণে ষ্টাৰ্ট কৰি দিম। যদি কোনো ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয়, তেতিয়াহ'লে আমাৰ তাত জইন হ'ব পাৰিবা, য'ত আমাৰ ক্লাছত জইন হ'লে আৰু এক্সট্ৰা একো কিনাৰ প্ৰয়োজন নাই, কিয়নো আমি বিশ্বাসী যে আমাৰ পৰা প্ৰত্যেক বছৰে বহু সংখ্যক ল'ৰা-ছোৱালী পাছ কৰি আছে। আৰু এটা ভাল খবৰ আমি দিবই লাগিব, কিয়নো আমাৰ ক্লাছৰ পৰাই যোৱাবাৰ অসমৰ ভিতৰত প্ৰথম টপাৰ হৈছে, ঠিক আছে। মই আগৰ ভিডিঅ'টো কৈছো তোমালোকক, শিৱসাগৰৰ ছোৱালী নাৰ্গিছ চুলতানা। গতিকে তেনেকুৱাকে আমি তেনেকুৱা বহু ল'ৰা-ছোৱালী আছে, এনেকুৱা ৰেকৰ্ড আছে। গতিকে তোমালোকেও আমাৰ ক্লাছত জইন হোৱা, আমি বিশ্বাস দিব পাৰো, বহু বছৰৰ পৰা পঢ়াই আছো। গতিকে 299 টকা, মাত্ৰ 299 টকা পেমেন্ট কৰা, আজিয়েই কৰা, কৰি কেনে তোমালোকে জইন হোৱা। ইবুক এখন লাভ কৰিব পাৰিবা। ইবুকত ভালে কেইবছৰ, প্ৰায় 5-6 বছৰৰ কুৱেশ্যন পেপাৰ লগতে সমাধান আছে, নোটছ পাতি এনেকুৱা মানে সজোৱা আছে, A to Z পঢ়ি তোমালোকে বুজি পাব পাৰিবা। গতিকে আমি নোটছ পাতি লগে লগে দি দিম, তোমালোকে পেমেন্টটো কৰাৰ লগে লগে দি দিম। তোমালোকে SMS কৰিবা, NMS এক্সামৰ গ্ৰুপত জইন হ'ম বুলি তোমালোকে এটা SMS দিলেই হ'ল। তোমালোকে জইন হোৱাৰ পিছত সম্পূৰ্ণ দায়িত্ব আমাৰ, তোমালোকে পাছ কৰাই দিয়াৰ সম্পূৰ্ণ দায়িত্ব আমাৰ। কিন্তু এটা কথা, পঢ়িব লাগিব, আমি দিয়াখিনি পঢ়িব লাগিব। লাইভ ক্লাছ হ'ব, নোৱাৰাবিলাক সুধিব পাৰিবা, কনচেপ্ট ৱাইজ সকলোখিনি বুজোৱা হ'ব, সকলোখিনি নোটছ পাতি মক টেষ্ট সকলোখিনি দিব পাৰিবা। আমাৰ ক্লাছতে তোমালোকে পৰীক্ষাও দি থাকিব পাৰিবা, নিজকে কিমান আগবাঢ়িলা। গতিকে এখন কিতাপ কিনি আনি পঢ়ি যিখিনি পাবা, তাতকৈ আমাৰ ক্লাছত জইন হ'লে তাতকৈ কম মাচুলতে তোমালোকে আটাইখিনি পাবা। এটা লিমিটত থাকিব। কিতাপ এখন আনি পঢ়া মানে তোমালোকে কি হ'ব, আজি ইচ্ছা নাযাব, কালি আকৌ ইচ্ছা নাযাব, কিন্তু আমাৰ ক্লাছত যিহেতু ক্লাছ হৈয়ে থাকিব, তোমালোকে ধুনীয়াকৈ আগবাঢ়িব পাৰিবা। গতিকে 299 টকা তোমালোকে পেমেন্ট কৰি জইন হৈ লোৱা, ঠিক আছে। আৰু ক্লাছবিলাক ৰাতি হ'ব, চিন্তা কৰিব নালাগে, তোমালোকৰ মোবাইল ঘৰতে থাকে যিহেতু ৰাতি, গাৰ্জেনখিনিও ভাল হ'ব, ঠিক আছে। এতিয়া আমি আহিছো চিলেবাছৰ ওপৰত ভিত্তি কৰি, আৰু নাম্বাৰটো তোমালোকে দেখা পাইছা, এই নাম্বাৰটো 9394628219, এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হোৱা, ঠিক আছে। আমি বহু বছৰৰ অভিজ্ঞতাৰ পৰা আমি তোমালোকক ক'ব পাৰিছো, বিশ্বাস দিব পাৰিছো যে আমাৰ ক্লাছত জইন হ'লে তোমালোকে 100% পাছ কৰিব পাৰিবা, যদি তোমালোকে আমি দিয়াখিনি ফ'ল' কৰা, ঠিক আছে। মই 1% ৰখা নাই এইটো কাৰণে, কাৰণ পাছ কৰিবৰ কাৰণে পৰ্যাপ্ত নম্বৰতকৈ আমাৰ ক্লাছত আমি বেছিকৈ আনি দিব পাৰিম। আমি যিখিনি পঢ়াওঁ তোমালোকে সেইখিনি পঢ়িব কিন্তু লাগিব। এতিয়া আমি চিলেবাছখন আগবাঢ়িছো। এক্সাম পেটাৰ্ণ তোমালোকে জনাটো ইম্পৰ্টেণ্ট। যেতিয়া আমি পৰীক্ষা এটা দিওঁ, তেতিয়াহ'লে আমি জানিব লাগিব যে সেই পৰীক্ষাটোত কি চিলেবাছ আহে, কিমান নম্বৰ থাকে, কেনেকুৱা কুৱেশ্যন আহে, কিমান সময় থাকে, এইখিনি জনাটো বহুতেই প্ৰয়োজন। সেইকাৰণে মই প্ৰথম আনিছো এক্সাম পেটাৰ্ণ, MAT আৰু SAT পেপাৰ। MAT পেপাৰৰ বিষয়ে মই তোমালোক আলোচনা কৰিম। দুখন পেপাৰ হয়, 2 পেপাৰ্ছ বথ মাষ্ট বি ক্লিয়াৰ এট ছেপাৰেটলি, মানে কি হ'ব, দুখন পেপাৰ বেলেগ বেলেগকে তোমালোকে দিব লাগিব। এতিয়া কথা হৈছে, প্ৰথম হৈছে MAT পেপাৰ, যাক কোৱা হয় মেণ্টেল এবিলিটি টেষ্ট। টোটেল মাৰ্কছ থাকিব 90টা প্ৰশ্ন থাকিব, টোটেল 90টা প্ৰশ্ন থাকিব, আৰু এটাত 1 নম্বৰকে 90 নম্বৰ থাকিব, আৰু সময় থাকিব 90 মিনিট। মানে তোমালোকে এটা প্ৰশ্নত 1 মিনিটহে সময় পাবা, আৰু এনেকুৱা প্ৰশ্ন এটা থাকে য'ত 3 মিনিট মান লাগি যায় কৰোঁতে। গতিকে সেইবিলাক কেনেকৈ কৰিব পাৰিবা, সেইবিলাক তোমালোকে কোনো কিতাপ আনি পঢ়ি কেনে সেইবিলাক ক্লিয়াৰ কৰিব নোৱাৰিবা। আমি তোমালোকক এনেকুৱা শ্বৰ্ট টিপছ দিম, যিবিলাক শ্বৰ্ট টিপছ এপ্লাই কৰিলে তোমালোকে 30 ছেকেণ্ডৰ ভিতৰত, 15 ছেকেণ্ডৰ ভিতৰতো তোমালোকে এটা প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। গতিকে তোমালোকে এইখিনিত টেনশ্যন নল'বা সময়ৰ কাৰণে। 1 মিনিট এটা কৰিব পাৰিম একদম চিন্তা নকৰিবা, তোমালোকক আমি আটাইখিনি বুজাই দিম, আমি পঢ়াই দিম, তোমালোকে চিন্তাই নকৰিবা। 1% তোমালোকে হেৰি কৰিবা, মোৰ ওপৰত তোমালোকে ভৰসা ৰাখা। আৰু দ্বিতীয় হৈছে SAT পেপাৰ, যাক কোৱা হয় স্কলাষ্টিক এপ্টিটিউড টেষ্ট। তোমাৰ টোটেল কিমান থাকে, 90টা কুৱেশ্যন। MAT পেপাৰটো 90টা কুৱেশ্যন, ইয়াতো 90টা কুৱেশ্যন। SAT পেপাৰটো টোটেল মাৰ্কছ কিমান থাকে, 90 নম্বৰে থাকে।
সময় কিমান থাকে 90 মিনিট থাকে ঠিক আছে সব 90 ঠিক আছে এটা প্ৰশ্নত 1 নম্বৰকে থাকে এটা প্ৰশ্নত 1 মিনিটকে থাকে ঠিক আছে এতিয়া আমি মেইন হেৰি আহিল আমাৰ কি আছে আমাৰ সিলেবাসখন সবতকে ইম্পৰ্টেন্ট তোমালোকে পৰীক্ষা দিয়াৰ আগত সব যি পৰীক্ষা নিদিয়া সিলেবাস ফাৰ্ষ্ট চাবা সিলেবাস নোচোৱাকে যিয়ে পঢ়ি থাকে কেতিয়াও সাকসেস হ'ব নোৱাৰে গতিকে সিলেবাসখন চোৱা বহুতে ইম্পৰ্টেন্ট প্ৰথম আছে প্ৰশ্নটো সিলেবাসত সায়েন্সত থাকিব 35 ৰ পৰা 45 কুৱেশ্যন ঠিক আছে আমি যেতিয়া এনালাইসিস কৰিছো দেখা পাইছো যোৱাবাৰ তেনেকুৱা সায়েন্সত অলপ বেছি মাৰ্কস থাকে আমি দেখাব সায়েন্সত অলপ বেছি কুৱেশ্যন থাকে কিন্তু আমি সায়েন্স আটাইখিনি পঢ়াম চিন্তা কৰিব নালাগে মেইনলি সায়েন্স থাকিব সোশ্যাল সায়েন্স থাকিব সোশ্যাল সায়েন্সত 25 ৰ পৰা 35 টা কুৱেশ্যন থাকে কেতিয়াবা ইফাল সিফাল হ'ব পাৰে একো কথা নাই আমি ধুনীয়াকৈ পঢ়িম 50 টা আহিলেও আমি পাৰিম 25 টা আহিলেও পাৰিম 30 টা আহিলেও পাৰিম তাত চিন্তা কৰিব নালাগে মেইনলি তোমালোকে সায়েন্স পঢ়িব লাগিব সোশ্যাল সায়েন্স পঢ়িব লাগিব সেইটো জানিলে হ'ল মেথছ থাকিব 20 টা কুৱেশ্যন মেথছত তেনেকুৱা বেছি কুৱেশ্যন নাথাকে মানে 20 টা মানে থাকে এইটো চিন্তা কৰা সোশ্যাল সায়েন্স আৰু সায়েন্সত উলাত হয় কিন্তু মেথছত 20 টা কুৱেশ্যন থাকে আৰু সেই 20 টা কুৱেশ্যন তোমালোকে 1 মিনিট এটা কেনেকৈ কৰিব পাৰিবা তাৰ সকলোখিনি আমি পঢ়াই দিম এতিয়া তোমালোকে এইখিনি কৰ পৰা পঢ়িবা বেছড অন ক্লাছ 8 এনচিইআৰটি সিলেবাস মেইনলি এনচিইআৰটি সিলেবাসৰ পৰা বেছি আহে দুই এটা ক্লাছ 7 ৰ সিলেবাসৰ পৰা থাকিব পাৰে সেই আটাইখিনি মই এনচিইআৰটি 8 ৰ ক্লাছৰ পৰা কনসেপ্ট দি সকলোখিনি ক্লিয়াৰ কৰি দিম ঠিক আছে মেইনলি তোমালোকৰ কিতাপখনৰ পৰা এই এসএটি পেপাৰখন থাকিব আৰু প্ৰশ্নবিলাক অলপমান ক্ৰিটিকেলি থাকে সেই ক্ৰিটিকেলি প্ৰশ্নখিনি আমি শেষ কৰি দিম চিন্তা কৰিব নালাগে ঠিক আছে অকল ডাইৰেক্ট কিতাপৰ পৰা কিছুমান প্ৰশ্ন নিদিয়ে তোমালোক কিতাপৰ পৰা থাকে কিন্তু অলপমান জটিল কৰি দিয়ে বা অলপ বেলেগ কৰি দিয়ে সেই আটাইখিনি তোমালোকে চিন্তা কৰিব নালাগে মোৰ ওপৰত তোমালোকে বিশ্বাস ৰাখিব পাৰা এটা চোৱা নো নিগেটিভ মাৰ্কিং যে কোনো নিগেটিভ মাৰ্ক নাথাকে এটেম্প অল কুৱেশ্যন সকলো এটা নিগেটিভ মাৰ্ক নাথাকিলে আমি সকলোখিনি কৰিব পাৰো হয় নহয় নিগেটিভ মাৰ্ক মানে কি কিছুমান পৰীক্ষা আছে যিবিলাকত মানে তুমি যে ভুলকে দিয়া তেতিয়াহলে তোমাৰ ভুলকে দিয়াৰ পিছত তুমি পোৱা নম্বৰৰ পৰা কিছু নম্বৰ কাটা যায় সেইটো হৈছে নিগেটিভ মাৰ্ক ইয়াত নিগেটিভ মাৰ্ক নাই 90 টা প্ৰশ্নত তোমাৰ 90 টাই কৰিবা কিছুমান ভুলে হওক কথা নাই 90 টাই এটেম্প কৰিব লাগিব ঠিক আছে বহুতে নাজানে সেই বুদ্ধিবিলাক আমি দিম সেই টেকনিকবিলাক আমি দিম আমাৰ ক্লাছত ঠিক আছে এতিয়া নেক্সট আহিল আমাৰ সিলেবাস এমএটি পেপাৰ এমএটি পেপাৰখন অলপ কিতাপৰ পৰা বেলেগ হয় আমি এনেকুৱা কুৱেশ্যন পেপাৰ আমি নাপাওঁ প্ৰায় পোৱা নাই গতিকে মই তোমালোকক কৈ দিছো কি থাকিব পাৰে আমি যি এনালাইসিস কৰিছো এনালাইসিস কৰোঁতে আমি কিছুমান বস্তু দেখা পাইছো কুৱেশ্যন পেপাৰ যিটো 6-7 বছৰ আমি কুৱেশ্যন পেপাৰ আছে আৰু ইয়াৰ পৰি আমি যদি প্ৰায় 4-5 বছৰ আমি পঢ়াই আছো গতিকে আমি গম পাইছো কেনেকুৱা প্ৰশ্ন আহে কি আহে সকলোখিনি তোমালোকক দিম আৰু যোৱাবাৰটো একদম সম্পূৰ্ণ কমন পৰিছে সম্পূৰ্ণ কমন পৰিছে তোমালোকে চাবা আমাৰ ক্লাছবিলাক যোৱাবাৰ ইউটিউবতো কিছু দিয়া আছে তোমালোকে চাবা আৰু যোৱাবাৰটো কুৱেশ্যন মিলাই চাবা কিমান কমন পৰিছে তোমালোকে নিজে লক্ষ্য কৰিব পাৰিবা এনালজি ঠিক আছে যে সাদৃশ্য বা তুলনা আমি সাদৃশ্য কৰা সংখ্যা থাকে যেনে ওড নাম্বাৰ এণ্ড ফিগাৰ এনালাইসিস ঠিক আছে য'ত কি কৈছে শব্দ সংখ্যা আৰু চিত্ৰৰ সাদৃশ্য আমি শব্দ কিছুমান দিয়া থাকে ঠিক আছে সেই সাদৃশ্য উলিয়াব লাগে যেনেকুৱাকে আমাক কি থাকিল এপল দিয়া থাকিল তাৰপিছত এপল দিয়া থাকিল তাৰপিছত আহিল পটেটো দিয়া থাকিল আৰু তেনেকুৱা তিনিটা ফল দিব এটা সবজি দিব এই তোমালোকে সেই সবজিটো উলিয়াব লাগিব যে অমিল কোনটো সেইটো ওড হেৰি বুলি কোৱা হয় তাৰপিছত তোমালোকক দিয়া থাকিব কিছুমান আমাৰ বডিৰো দিয়া থাকিব বা বেলেগ কিবা কিবি তেনেকুৱা দিয়া থাকে মানে এটা ওলটা থাকে সব সহজে বুলি কথা নাই দুই এটা তোমালোকৰ পিছত জটিল দিয়া আমি সকলোখিনি ক্লাছতে আমি গম পাম তাৰপিছত থাকিব তোমালোকৰ ক্লাসিফিকেশন অড ওৱান আউট এই মাত্ৰ কোৱা তেনেকুৱাই আৰু গ্ৰুপ অবজেক্ট অড বাই কমন পাৰফেক্ট এণ্ড আইডেন্টিফাই ওৱান দ্যাট ডাজ নট বিলং মানে শ্ৰেণী বিভাজন ঠিক আছে সাধাৰণ গুণৰ ওপৰত ভিত্তি কৰি বস্তু শব্দসমূহ গোট বনাওক আৰু অমিলটো আছে মানে তিনিটা একা দিব এটা বেলেগ দিব বা তোমালোকৰ এটা বেলেগ দিব তিনিটা একা দিব মানে খেত মিলাব লাগে মেলি সেইটোৱে এটা ক্লাসিফিকেশন মানে বিভাজন কৰিব লাগে নেক্সট হল নিউমেৰিকেল সিৰিজ ফাইন্ড দা নেক্সট নাম্বাৰ ইন সিকুৱেন্স তোমালোকৰ ইয়াত কি দিব ধৰ 2 দিয়া আছে 4 দিয়া আছে মই বুজাবৰ কাৰণে দিছো ইমান সহজ নাহে বাৰু তোমাক বুজাবৰ কাৰণে 6 দিয়া আছে তাৰ পিছৰটো সংখ্যা কি হ'ব 2 থাকিল 4 থাকিল 6 হ'ব তাৰ পিছত 8 হ'ব এনেকুৱা সংখ্যাবিলাক তোমালোকৰ দিয়া থাকিব ঠিক আছে মই বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছো তোমালোকৰ তেনেকুৱা অলপ ডিটেইলছ দিয়া থাকিব যেনেকুৱা তোমালোক এনেকুৱা মই এটা বৰ অলপ হেৰি কৰি দিছো ইয়াত 2 থাকিল তাৰ পিছত তোমালোকৰ 2 থাকিল 3 থাকিল 5 থাকিল 7 থাকিল তাৰ পিছৰটো কি হ'ব বহুতে কি কৰিব 9 বুলি দিব কিন্তু 9 হ'বনে 9 আৰু ইয়াত থাকিল কি থাকে 11 13 থাকিল ইয়াত 13টা থাকিব তেতিয়া ইয়াত কি হ'ব বহুতে 9 বুলি দিব 2
3 5 7 9 নহয় কিয় এইকেইটা বাকি গোটেইকেইটা সংখ্যা মৌলিক সংখ্যা দিয়া আছে বা এইটো নিদিলেও তোমালোকে গম পাবা 2 3 5 7 9 নহয় 11 হ'ব কাৰণ মৌলিক সংখ্যা তেনেকুৱাকে মিলাব দিব তোমালোকক ঠিক আছে আৰু মিক্স প্যাটাৰ্ন তেনেকুৱাকে থাকিব তাৰপিছত কিছুমান ফিগাৰ থাকিব হিডেন ফিগাৰ য'ত মানে মাজৰ সংখ্যাটো উলিয়াব লাগিব তেনেকুৱা তোমালোকক দিয়া থাকিব যেতিয়া আমি ক্লাছবিলাক কৰিম তেতিয়া তোমালোকে এটাইখিনি সিলেবাস তোমালোকে লাভ কৰিব পাৰিবা তাৰপিছত তোমালোকৰ থাকিব কোডিং ডিকোডিং ঠিক আছে তাৰপিছত প্ৰবলেম সলভিং পাৰসেপচুৱেল এবিলিটি স্পেচিয়েল ৰিজনিং যাক কোৱা হয় কোডিং ডিকোডিং দিয়া আৰ্হি বা নিয়মৰ ওপৰত ভিত্তি কৰি শব্দ সংখ্যা কড বুজি লিয়াক সংখ্যা সমস্যা সমাধান প্ৰত্যক্ষকৰণ ক্ষমতা তাৰপিছত স্থানান্তৰিত যুক্তি এইবিলাক থাকিব এইবিলাক ইমান চিন্তা কৰিব নালাগে একদম সহজকৈ বুজাই দিম চিন্তাই কৰিব নালাগে লেটাৰ সিৰিজ থাকিব ভেন ডায়াগ্ৰাম থাকিব নন ভাৰ্বেলিজম ভেন ডায়াগ্ৰামৰ পৰা বহুতখিনি প্ৰশ্ন আহে দেই ভেন ডায়াগ্ৰামৰ পৰা বহুতখিনি প্ৰশ্ন আহে তাৰপিছত আখৰৰ শৃংখলা থাকিব ভেন চিত্ৰ বা অভাষিক মুক্তি যুক্তি থাকিব ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা ঠিক আছে মানে এনেকুৱা প্ৰশ্ন আহিলে পাৰিবা যেতিয়া আমি বুজাই দিম ঠিক আছে মেইন কথাটো হৈছে তোমালোকে আটাইখিনি যদি তোমালোকে লাভ কৰিব বিচাৰা এছআৰ এডুকেশ্যন আমাৰ যেটো অনলাইন কোর্স কৰা যায় এই কোর্সত তোমালোকে জয়েন হৈ লোৱা ইতিমধ্যে বহুখিনি ল'ৰা ছোৱালী জয়েন হলে আৰু তেওঁলোকে পঢ়ি আছে তোমালোকে যদি এতিয়া মজা কৰি থাকা এনজয় কৰি থাকা তেতিয়াহলে তেওঁলোকে পাই যাব তোমালোকে কিন্তু নাপাবা গতিকে তেওঁলোকৰ লগত পাবৰ কাৰণে তোমালোকে চেষ্টা কৰিব লাগিব আৰু তোমালোকে নিজে ভাবি লোৱা এটা পৰীক্ষাতে যদি তোমালোকে ভাল এটা মাৰ্কস পোৱা বা তোমালোকে যদি পইচাটো লাভ কৰা কিমান ভাল কথা এতিয়া যিসকল ল'ৰা ছোৱালী পাছ কৰিছে এতিয়া ধুনীয়াকৈ এনজয় কৰি আছে কাৰণ বছৰত 12,000 টকাকৈ পাই আছে 12,000 টকাটো কিন্তু কম নহয় কিন্তু তোমালোকে লক্ষ্য কৰিবা 12,000 টকা কম নহয় 12,000 টকা দি একেলগে পাই তেওঁলোকে এখন নিজৰ স্কুলত যাব চাইকেল এখন কিনিব পাৰে বা তেওঁলোকে কিতাপ বহি কিনিব পাৰে মাক দেউতাকৰ কিছু সহায় হয় গতিকে তোমালোকৰ এবাৰ এইম হৈছে মই এবাৰ কি কৰিব লাগিব 48,000 টকা যদি 4 বছৰ পাই মই পাবই লাগিব মই চেষ্টা কৰিবই লাগিব 2-3 মাহৰ কাৰণে আৰু তাৰ বাবে তোমালোকে মোক পেমেন্ট কৰিব লাগিব 299 টকা কাৰণ মই সকলোখিনি নোটছ পাতি ক্লাছ সকলোখিনি কষ্ট কৰি যাম ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু যিসকলে দিব বিচাৰিছে গ্ৰুপ যদি আছে শ্বেয়াৰ কৰি দিয়া তেওঁলোকৰ পঢ়ক তোমালোকৰ স্কুলখনৰ এটা ভাল মাৰ্কস পাওক ঠিক আছে তোমালোকৰ স্কুলখনত যিখিনি ল'ৰা ছোৱালী আছে সকলোখিনিয়ে পাছ কৰক সকলোখিনি ভাল হওক তোমালোকৰ এটা গৌৰৱৰ কথা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হোৱাটছএপ নম্বৰতে SMS কৰিবা বাই